পিতৃৰ আজ্ঞা শিৰত লৈ মাতৃৰ বধ কৰিলো মই, হাতেৰে খহি পৰিল কুঠাৰে পাপমুক্ত হলো এই তীৰ্থতে। পৰশুৰামে পাপ নাশ কৰিলে এই পুণ্য ভূমিতে শান্তি লভিলে। জয় পৰশুৰাম, জয় পৰশুৰাম। এইখন হৈছে লুইত নদী, খুব ধুনীয়াকৈ বৈ গৈ আছে, একদম নিৰ্মল পানী, দেখাত অতি সুন্দৰ। এই পৰশুৰাম কুণ্ড যিটো কাৰণে আটাইতকৈ পবিত্ৰ স্থান, ইয়াত দৰ্শন কৰিলে বহুতো পাপ খণ্ডন হয় বুলি কোৱা হয়। কাৰণ স্বয়ং পৰশুৰাম, যি আমাৰ হিন্দুৰ মতে তেওঁ ভগৱানৰ ষষ্ঠ অৱতাৰ, তেখেতেও পাপমুক্ত কৰিবৰ কাৰণে এই কুণ্ডত আহিছিল আৰু তেখেতে পিতৃৰ আদেশত তেওঁৰ মাতৃকো শিৰচ্ছেদ কৰিছিল আৰু সেই তাৰ পৰা পাপমুক্ত কৰিবলৈ গোটেই ভাৰতবৰ্ষ ঘূৰি ফুৰি অৱশেষত এই পৰশুৰাম কুণ্ড, ইয়াতে আহি তেওঁ কুঠাৰখন পেলাইছিলে আৰু পাপমুক্ত কৰিছিল। গতিকে আজি ময়ো আহিছোঁ এই থানলৈ। সঁচাকৈ বৰ ধুনীয়া ঠাই। এই ঠাইখন আছে অৰুণাচলৰ লোহিত ডিষ্ট্ৰিক্টৰ লোহিত নদীৰ পাৰত। গতিকে মই পুনৰ দেখাম, সঁচাকৈ বৰ মনোৰম। এই কুণ্ড যিটো ইয়াতে দৃষ্টি কৰিব পাৰি, খুব সুন্দৰকৈ সুবিধা কৰি দিছে। তলত নদীখন আছে, ওপৰত এতিয়া পানী নিগৰি নিগৰি ওলাই আছে। এই কুণ্ডতে পৰশুৰামে স্নান কৰিছিলে। মই নদীখন আকৌ এবাৰ দেখাই দিছোঁ। খুব সুন্দৰ, খুব সুন্দৰ। তাৰ পাৰতে এই কুণ্ডটো স্নান কৰিবৰ কাৰণে সুবিধা কৰা হৈছে। এইখনেই হৈছে লোহিত নদী, খুব ধুনীয়াকৈ জলাধাৰ হৈ গৈছে, একদম ফটফটীয়া নিৰ্মল পানী, অতি সুন্দৰ। এনেকৈ বৈ গৈ আছে নদীখন। এই নদীখনৰ দুয়োপাৰে দেখা গৈছে প্ৰকাণ্ড শিল আছে পাৰত, বৰ সুন্দৰ লাগিছে দেখি। নদীৰ পানীখিনি সঁচাকৈ বৰ মনোৰম, বৰ ধুনীয়া, একদম নিৰ্মল ফটফটীয়া পানী। পিতৃৰ আজ্ঞা শিৰত লৈ মাতৃৰ বধ কৰিলো মই, হাতেৰে খহি পৰিল কুঠাৰে পাপমুক্ত হলো এই তীৰ্থতে। পৰশুৰামে পাপ নাশ কৰিলে এই পুণ্য ভূমিতে শান্তি লভিলে। জয় পৰশুৰাম।